আমি যাত্ৰা কৰিলোঁ নেঘেৰিটিং শিৱদৌললৈ। শিৱদৌল এই মন্দিৰটো বহুত পুৰণি। গোলাঘাট জিলাৰ দেৰগাঁও চহৰৰ পৰা পূব দিশে প্ৰায় 6 কিলোমিটাৰ নিলগত এটা টিলাৰ ওপৰত অৱস্থিত এই শিৱদৌলটি 1765 চনত আহোম স্বৰ্গদেউ ৰজাৰ ৰাজেশ্বৰ সিংহই ইয়াৰ পুনৰ নিৰ্মাণ কৰে। এই দৌলটোক পঞ্চাতন মন্দিৰ বুলিও কোৱা হয়, কাৰণ মূল শিৱ মন্দিৰটোৰ চাৰিওফালে বিষ্ণু, গণেশ, সূৰ্য আৰু দুৰ্গা দেৱীৰ 4টা উপমন্দিৰো আছে। এই মন্দিৰটোত প্ৰচুৰ পৰিমাণে বনৰীয়া বান্দৰ দেখা পোৱা যায়। আৰু এই মন্দিৰত আমি আহিলোঁ চাবলৈ। ঠাইখিনি বৰ সুন্দৰ। এই দেৱাশীষ দাৰ লগত আহিলোঁ। আজি মানে এনেই আহিলোঁ আৰু চাব অকস্মাত। গোলাঘাট জিলাত অৱস্থিত দেৰগাঁও চহৰৰ পৰা প্ৰায় আপোনালোকে আহিলে 6 কিলোমিটাৰ আহিব লাগিব দেৰগাঁও চহৰৰ পৰা। আৰু এই মন্দিৰটো মানে খুবেই ভাল লাগে। আৰু বান্দৰ আছে, বহুত বান্দৰ। আৰু পুৰণি গছ গছনিও আছে, কঁঠাল গছ আছে, কঁঠাল লাগিয়ে আছে, আমি চালোঁ। মানে মন্দিৰত আহিব লাগে, ঈশ্বৰৰ ঠাইত মানে মনটো পবিত্ৰ লাগে। আপোনালোকেও আহিব। আৰু এই মন্দিৰত আহিলে আপোনালোকৰ মনৰ বাঞ্ছা পূৰ্ণ হয় বুলি বিশ্বাস কৰে। আৰু বহুত ভক্ত মানে ইয়াত ভিৰ কৰা দেখা পোৱা যায়। আমি দেখুৱাইছোঁ এই শিৱদৌলটোৰ পৰিৱেশ। এইটো হৈছে শিৱদৌল, চাওক বৰ ধুনীয়া। এইবিলাক গছ, বহুত পুৰণি গছ। এইবিলাক পিছফালৰ পৰিৱেশ, ধুনীয়া লাগিছে। এইটো মন্দিৰটোৰ পিছফালৰ। ধন্যবাদ।